ৰাজ্যৰ চৌপাশে চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাক লৈ হতাশাজনক আলোচনা। তাৰ মাজতো কিছু ব্যতিক্ৰমী ব্যক্তিসত্তা তথা ব্যতিক্ৰমী প্ৰতিষ্ঠানে দিবানিশি চেষ্টা কৰিছে ছাত্ৰ ছাত্ৰীৰ উন্নত শৈক্ষিক ভৱিষ্যত গঢ়িবলৈ। তেনে শিক্ষাগুৰু, তেনে ব্যতিক্ৰমী প্ৰতিষ্ঠানৰ অনুসন্ধানত আমাৰ এই নতুন যাত্ৰা সম্ভাৱনা। আহকচোন আমাৰ এই মজিয়াত আজি আমি লগ পাওঁ তেনে এগৰাকী পৃথক অনন্য শিক্ষাগুৰুক এক ব্যতিক্ৰমী শিক্ষানুষ্ঠানৰ প্ৰাংগণত, আৰু জানিবলৈ চেষ্টা কৰোঁ তেখেতৰ সেইসমূহ প্ৰয়াসক যাৰ জৰিয়তে তেখেতে অহৰ্নিশে চেষ্টা কৰিছে নতুন প্ৰজন্মক জিলিকাই তুলিবলৈ, নতুন প্ৰজন্মক সপোনৰ বাট দেখুৱাবলৈ। আমাৰ মাজত আছে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা প্ৰাপক, আমাৰ অতি শ্ৰদ্ধাৰ ৰাজ্যখনৰ এগৰাকী প্ৰসিদ্ধ শিক্ষাবিদ তথা ৰাজ্যখনৰে এগৰাকী প্ৰসিদ্ধ কুইজ মাষ্টাৰ হিচাপে আমি সকলোৱে জনা মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু ব্ৰজান বৰা ছাৰ। আমি জানিব বিচাৰিছোঁ যে আমি উপস্থিত আছোঁ লখিমীনগৰ মধ্য ইংৰাজী বিদ্যালয়ত। এই পবিত্ৰ প্ৰাংগণটোত উপস্থিত হৈ আচলতে মনলৈ প্ৰথমতে এইটোৱেই কথা আহিছে যে এই সপোনটো কিদৰে আৰম্ভণিতে পোখা মেলিছিলে। এই সপোনবোৰ আচলতে স্কুলখন স্থাপন হৈছিল সেই সময়ত, যিটো সময়ত সমগ্ৰ অসমত ইংৰাজী মাধ্যমৰ বিদ্যালয়বিলাকে গা কৰি উঠিছিলে। অসম আন্দোলনৰ পিছত অসমীয়া ভাষাটোৱে যেনেধৰণে সন্মান আৰু শ্ৰদ্ধা পাব লাগিছিল কিছু হেৰুওৱা যেন লাগিছিল, আৰু সেইকাৰণে 1985 চনৰ পৰাই অসমৰ চৌপাশে কনভেন্ট স্কুলবিলাক, প্ৰাইভেট স্কুলবিলাক এই অসমীয়া মাধ্যমৰ হ'ব পাৰে নে ইংৰাজী মাধ্যমৰ হ'ব পাৰে গা কৰি উঠিছিল। তেনেকুৱাতে সুখেন কোঁৱৰ নামৰ এজন বাক্সুৰ ফালৰ মানুহে, বকথাৰ মানুহ আছিল তেখেতে ইয়াতে থাকিছিল, আৰু তেখেতে ইচ্ছা কৰিছিল ইয়াত এখন স্কুল কৰিব লাগে, স্কুলখন ইংৰাজী মাধ্যমৰ বিপৰীতে যাব লাগে, সম্পূৰ্ণ অসমীয়া মাধ্যমৰ জৰিয়তে পঢ়াব লাগে, আৰু বিদ্যালয়খন এটা সময় আহিব লাগে ইয়াক হায়াৰ ছেকেণ্ডেৰী স্কুল কৰিব লাগে। সেই সপোনটো শ্ৰদ্ধা সুখেন কোঁৱৰ ছাৰে লৈছিল। তেখেত তেতিয়া সেইফালে এখন স্কুলৰ সহকাৰী শিক্ষক আছিল, আৰু সেইমতে 1985 চনত লখিমীনগৰ ৰাইজ, চেৰেকাপাৰ ৰাইজ, মেটেকাঘাটৰ ৰাইজে এখন স্থাপন কৰিলে। মই তেতিয়া কলেজীয়া ছাত্ৰ, এতিয়া বিজ্ঞান পঢ়াবৰ কাৰণে মোক ইয়ালৈ মাতি আনিছিল। এখন গৰু চৰা পথাৰ আছিল, এটা মৈদাম আছিল, আৰু সেই আৰম্ভণি। তাৰপিছত সেই বকথাৰ পৰাই বকথাৰে এজন মানুহে বকথাৰ বাৰীৰ পৰা বাঁহ কাঠ আৰু আজাৰ খুটা আনি পেলাই ইয়াত এটা কেঁচা ঘৰ তৰিছে 85 চনত। শিৱসাগৰ ডেপুটি কমিশ্যনাৰৰ যিটো বাসগৃহ সেইটো তেতিয়া খেৰৰ আছিল ওপৰটো। সেই খেৰবোৰ যেতিয়া টিঙলৈ পৰিৱৰ্তন কৰি সেই খেৰবিলাক আনি আমাৰ এই বিদ্যালয়ৰ ওপৰৰ গৃহটো চোৱা হৈছিল বুৰুৰি খেৰবিলাকৰ জৰিয়তে। এই যে ভাল কাম এটা, ভাল এটা ঘৰৰ পৰা আনি পেলাই যে কৰা হ'ল, তাৰপিছত আজি এইটো অৱস্থা। আৰু এই যে আপোনালোকে দেখিছে মোৰ স্কুলখন, এইবিলাক চব গভৰ্ণমেণ্ট ফাণ্ডৰ পৰা কৰা হৈছে। মেক্সিমাম চৰকাৰে যিমান টকা পইচা দিছে গোটেই টকা পইচাবিলাক ইয়াত কামত লগোৱা হৈছে, আৰু বাকী যিবিলাক কছমেটিক চেঞ্জ দেখিছে এইবিলাক হ'ল ৰাইজৰ অনুদান, শিক্ষকসকলৰ অনুদান, অভিভাৱকসকলৰ অনুদান, আৰু চৌপাশে থকা মানুহবিলাকৰ অনুদান। ছাৰ, এতিয়া আপোনাৰ ব্যক্তিগত সপোনটোৰ বিষয়ে অকণমান জানিব খোজো। মানে আপুনি এই 85 চনত কলেজীয়া ছাত্ৰ এজন হৈ থকাৰ পৰা বিগত বৰ্ষত আপুনি ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ লগতে আমি জানো যে আপুনি এজন অতি তীক্ষ্ণধী মেধাসম্পন্ন অসমৰ এগৰাকী প্ৰসিদ্ধ কুইজ মাষ্টাৰ। এই জ্ঞান সাধনাৰ এই গোটেই পৰিক্ৰমাটোত আপোনাক আচলতে যি ধৰণে শৈশৱত চাব খুজিছিলে, আপুনি তাক লৈ আজি কি অনুভৱ কৰে? মই গৌৰৱান্বিত। মই খুব গৌৰৱ অনুভৱ কৰোঁ। বিদ্যালয়ৰ বিশেষকৈ প্ৰাইমেৰী স্কুল এখনত শিক্ষকতা কৰিবলৈ পোৱাটো মোৰ জীৱনৰ লক্ষ্য নাছিল, মোৰ উদ্দেশ্যও নাছিল। কিন্তু পৰিস্থিতিয়ে মোক যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ লৈ আনিলে, তেতিয়া মই ভাবিলোঁ যে ইয়াতকৈ সুখৰ ঠাই আৰু নাই। মোৰ সকলোবোৰ বন্ধু, মোৰ ইউনিভাৰ্চিটিৰ বন্ধুবিলাক এতিয়া হায়াৰ এডুকেশ্যনত আছে, তেওঁলোক বহুকেইজন কলেজৰ প্ৰিন্সিপাল। কিন্তু মই দেখোঁ তেওঁলোক যিমান আনন্দিত, মই সিমান সুখী আৰু আনন্দিত এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে, প্ৰাইমেৰী স্কুল এখনৰ প্ৰধান শিক্ষক হিচাপে। আৰু তেওঁলোকে যেনেকৈ সামাজিকভাৱে দায়বদ্ধতাৰে কাম কৰিছে, মই তেওঁলোকতকৈ কোনো গুণে কম কৰা নাই, আৰু সেইফালৰ পৰা মোৰ অকণো দুখ নাই।
মোৰ সুখে আছে। স্যাৰ এতিয়া দেখা যায় যে আপুনি এখন চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক হিচাপে কৰ্মৰত বা সেই শিক্ষানুষ্ঠানখনক অসমৰে এখন আগশাৰীৰ শিক্ষানুষ্ঠানলৈ কয়, আপুনি মানুহে কয়। সলনি কৰিছে। হয়। স্যাৰ এতিয়া কিন্তু এটা সমাজত মানে এনেই চলি থকা এটা দ্বন্দ্ব আছে যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ চৰকাৰী খণ্ডৰ বিদ্যালয়তকৈ বেছি ধৰণে আগবঢ়া বা বেচৰকাৰী খণ্ডৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিলে তেওঁলোকৰ প্ৰতিভাসমূহ অধিক ধৰণে ত্বৰান্বিত হ'ব পাৰে বা তেওঁলোকে অধিক ধৰণে প্ৰতিভাশালী হৈ আগবাঢ়ি যোৱাৰ সুযোগ সুবিধা লাভ কৰে। সেই দ্বন্দ্ব বা সেই কথাষাৰ চাই আপোনাৰ বিদ্যালয়ৰ পৰিৱেশটোত সোমালে মিছা যেন লাগে। এই যিটো দ্বন্দ্ব আছে এই কথাটোৰ সম্পৰ্কে আপোনাৰ স্যাৰ ধাৰণা কি? এই দ্বন্দ্বটো আচলতে 90-91 চন মানৰ পৰা আহিছে যেন লাগে। আৰু এইবিলাক সভ্যতাৰ অগ্ৰগতিত এনেকুৱা দ্বন্দ্ব কিছু হ'বই আৰু হোৱাটো খুব স্বাভাৱিক। আপোনালোকে যদি পৃথিৱীৰ পৌৰাণিক সভ্যতাৰ কথা চাই বা শৈক্ষিক সভ্যতাৰ কথা চাই, নালন্দা বিশ্ববিদ্যালয়ৰ কথাও চাই, তেনেকুৱা ঘটনাবিলাক এনেকুৱাবিলাক হয়। কিন্তু আমি হ'লেও তাৰ মাজৰ পৰা যিখিনি ভাল কাম কৰিব পৰা যায় সেই ভাল কামখিনি কৰাৰ চেষ্টা থাকিলে মই চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকে কোনো কাৰণতেই বেচৰকাৰী মাধ্যমৰ মানে বেচৰকাৰী যিবিলাক শিক্ষালয় আছে শিক্ষালয়বিলাকতকৈ যে ইয়াত কম শিক্ষা প্ৰদান কৰা যায়, ইয়াৰ গুৰুত্ব কম, সেই কথাটো মই অনুভৱ নকৰোঁ। অৱশ্যে কিছু কিছু ক্ষেত্ৰত হয়, সেইটো নোহোৱা নহয়। নহ'লেতো ৰাইজে নক'লেহেঁতেন এই কথাটো, নহয় জানো কথাটো? আপোনালোকেতো অকল লক্ষ্মীনগৰ মধ্যংগী বিদ্যালয়ৰ পৰিৱেশটো চায়েই সমগ্ৰ অসমৰ চৰকাৰী স্কুলবিলাকৰ কথা কৈ দিব নোৱাৰে। নাইবা আপুনি নাৰেংগীৰ অসম জাতীয় বিদ্যালয়খন চাই পেলাই গোটেই অসমৰ গোটেই প্ৰাইভেট স্কুলবিলাকৰ কথাবিলাক আপুনি কৈ দিব নোৱাৰে। কিন্তু NEP 2020 অহাৰ পিছত আমি ভাবোঁ যে নাৰেংগীৰ জাতীয় বিদ্যালয় আৰু লক্ষ্মীনগৰ মধ্যংগী বিদ্যালয়ৰ মাজৰ পাৰ্থক্য এটা ইমান কমি আহিছে এতিয়া যে সেইটো আৰু কিছু বছৰৰ পিছত একেবাৰে নাইকিয়া হৈ যাব। NEP 2020 যেনেকৈ বিচাৰিছে বা আমাৰ শিক্ষা বিভাগটোৱে যেনেকৈ বিচাৰিছে তেনেধৰণে প্ৰস্তুত কৰা হৈছে, তৈয়াৰ কৰা হৈছে বা নিৰ্মাণ কৰা হৈছে। প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে স্কুলখনক এতিয়া ভাল পাবলৈ শিকিছে। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক তেওঁলোকে নিজৰ সন্তানৰ দৰে তুলি তালি ডাঙৰ কৰা হৈছে। বিদ্যালয়খন তেওঁলোকে নিজৰ ঘৰতকৈ বেছি ভাল পায়, নিজৰ গৃহতকৈ এতিয়া বেছি ভাল পায়। তেওঁলোকৰ বিদ্যালয়খন সেই নতুন শিক্ষক শিক্ষয়িত্ৰীসকলৰ বিদ্যালয়বিলাক এতিয়া নিজৰ সপোনৰ এটা ঘৰ হৈ গৈছে, সপোনৰ আলয় হৈছে। আৰু সেইকাৰণে তেওঁলোকে খুব কৰ্মোদ্যমেৰে মই কাম কৰা দেখিছোঁ। মোৰ বিদ্যালয়তে 6জনমান নতুন শিক্ষক আছে। মই 6গৰাকীক যেতিয়া চাওঁ, ছাত্ৰ ছাত্ৰীসকলৰ বন্ধুসুলভ যিটো তেওঁলোকৰ মনোবৃত্তি, ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যিটো সন্মান প্ৰদৰ্শন কৰে, তেওঁলোকক যিটো ফ্ৰীডম দিয়ে, সেইটো এমেজিং। মই মানে মোৰ শিক্ষকতাৰ জীৱনত মই মোৰ জ্যেষ্ঠ শিক্ষকসকলৰ দিনত বা মোৰ নিজৰ দিনত মই সেইটো ছাত্ৰ ছাত্ৰীসকলক দিব পৰা নাছিলোঁ। নতুন শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা মই প্ৰায় 10-11 চনৰ পৰা এটা আমূল পৰিৱৰ্তন হৈছে। যিটো পৰিৱৰ্তন এতিয়া তুমি যে মোক অলপ আগতে এটা প্ৰশ্ন কৰিছিলা, এই সংঘাত, সেই সংঘাতটো ইতিমধ্যে নাইকিয়াই হৈ গৈছে। আৰু এইটো অনলি বিকজ অফ দ্য ডেডিকেটেড টিচাৰ্ছ। অভিভাৱকসকল একেখিনি অভিভাৱকে আছে এতিয়াও। সেই অভিভাৱকসকল এটা সময় নিৰাশ ভুগিছিল, কিন্তু নতুন যিসকল শিক্ষক শিক্ষয়িত্ৰী নিয়োজিত হৈছে তেওঁলোকৰ যিটো আত্মিকতা, অভিভাৱকসকলৰ লগত তেওঁলোকৰ যিটো সম্পৰ্ক, আপোনালোকে ভাবিলে আচৰিত হ'ব। আমাৰ ষ্টুডেণ্ট নতুন টিচাৰে নিজৰ মটৰচাইকেলৰ পিছফালে 4-5টা ল'ৰা স্কুললৈ আহোঁতে গাঁৱৰ পৰা উঠাই লৈ আহে। আপোনাক যদি এখন স্কুল এডপ্ট কৰি ল'বলৈ কয়, যিখন স্কুলত এনৰলমেণ্ট যথেষ্ট কম, স্কুলৰ আন্তঃগাঁথনিও মানে জৰাজীৰ্ণ অৱস্থাৰ, আৰু স্কুলখনৰ অলপ বদনামো আছে, শিক্ষকো কম, সেইখন স্কুল আপোনাৰ প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া হ'লে আপুনি প্ৰথমে কি কামটো হাতত ল'ব? আচলতে প্ৰথমতে কি কামটো হাতত ল'ম, সেইটো মই সেই বিদ্যালয়খনক যেতিয়া মই এডাপ্ট কৰিম, এডাপ্ট কৰি তাৰ বিদ্যালয়খনৰ যিটো হিষ্ট্ৰী, তাৰ বিদ্যালয়খনৰ যিটো বুৰঞ্জী, গোটেই বুৰঞ্জীটো মই অলপ অধ্যয়ন কৰিম। অধ্যয়ন কৰাৰ পিছত বিদ্যালয়খনৰ আশে পাশে থকা যিখিনি অভিভাৱকে সেই বিদ্যালয়খনত তেওঁলোকৰ নিজৰ সন্তানক নপঠায়, তেওঁলোকৰ লগত মই কথা বতৰা পাতিবলৈ চেষ্টা কৰিম। আৰু যিকেইটা কেপিটেল, মানে যিকেইটা মূলধন হিচাপে স্কুলত থাকিব, বিদ্যালয়ত আছে, যি 5জন 6জন 8জন, তেওঁলোকৰ লগতো মই কথা পাতি কেনেকৈ আগবাঢ়িব লাগে সেই কথাটো মই প্ৰথমতে তেওঁলোকৰ লগতে আলোচনা কৰিম। আৰু আলোচনা যদিও মই কৰিম, কিন্তু সিদ্ধান্তটো মই ল'ম। আৰু সেই সিদ্ধান্তটো লওঁতে যিসকল শিক্ষক শিক্ষয়িত্ৰী এতিয়া অসমৰ চৰকাৰী বিদ্যালয়বিলাকত পৰিৱৰ্তনৰ সূচনা কৰিছে, মই সেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰামৰ্শ ল'ম। মোৰ ওপৰত বিশ্বাস ৰাখি মোক যিটো তেওঁলোকে উপদেশ দিব,
বা কামটো যেনেকৈ আগবাঢ়িবলৈ ক'ব মই তেনেকৈ কাম আগবাঢ়িম আৰু মই আপোনালোকক জনাবলৈ পালে খুব ভাল পাম যে মই কাঠপাৰ প্ৰাথমিক বিদ্যালয় নামৰ এখন বিদ্যালয় মোক IS ছাৰে এডপ্ট কৰিবলৈ কৈছিল 2টা বছৰ আগতে আৰু পাৰ হৈ যোৱা বছৰত সেইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকজনে ৰাজ্যিক কীৰ্তি শিক্ষকৰ বঁটা পাইছে মানে আমি প্ৰায় বিদ্যালয়ত এইটো দেখিবলৈ পাওঁ বিশেষকৈ নতুনকৈ যিসকল শিক্ষক নিযুক্ত হয় প্ৰায় স্কুলবিলাকত নতুনকৈ তেওঁলোকে শাসনভাৰ ল'বলগীয়া হয় দায়িত্বভাৰ ল'বলগীয়া হয় তেওঁলোকে দেখে যে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী কমি গৈছে বা সুপৰিকল্পিতভাৱে ব্যৱহৃত নহ'ল এনেকুৱা অসুবিধাবিলাক তেওঁলোকে প্ৰথম আহিয়ে এইটো অনুভৱ কৰে আৰু মই ভাবিছোঁ আপোনাৰ যিটো আমাক খুব সুন্দৰভাৱে যিটো উদাহৰণ সৈতে আমাক জনালে ই নিশ্চয় অনাগত দিনত আমাৰ শৈক্ষিক ব্যৱস্থাটো যথেষ্ট উন্নত কৰিব বুলি আমি আশা ৰাখিছোঁ মই আপোনালোকক জনাবলৈ পাই খুব সুখী হ'ম নতুন শিক্ষক 2011 চনত নিয়োজিত শিক্ষক মই এনেকুৱা বিজ্ঞান শিক্ষক পাইছোঁ যি প্ৰথম দৰমহাটোৱে গাঁৱৰ একমাত্ৰ পাঠশালাখনত এটা প্ৰজেক্টৰ কিনি দিছে আৰু তেখেতে প্ৰজেক্টৰটো কিনি দিছে বুলি গম পায়ে গাঁৱৰ ৰাইজে স্কুলখনলৈ বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰি দিছে মই এনেকুৱা শিক্ষক শিক্ষয়িত্ৰীও পাইছোঁ নতুন প্ৰজন্মৰ শিক্ষক 10, 11, 12, 13, 14 চনত শিক্ষকতাৰ